কলাইগাঁও আৰক্ষী থানাৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে উলহ মালহেৰে পবিত্ৰ ঈদ-উল আজহাৰ পালন। শিংৰামাৰী আঞ্চলিক ঈদগাহ ময়দান পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় পবিত্ৰ ঈদৰ সমূহীয়া নামাজ। শিংৰামাৰী ঈদগাহ ময়দানত সমূহীয়া নামাজ পঢ়ে শ শ ইছলাম ধৰ্মী ৰাইজে। এক ঈশ্বৰৰ ওচৰত বিশ্ব শান্তিৰ হকে দোৱা কৰে ইছলাম ধৰ্মী ৰাইজে। উল্লেখযোগ্য যে ঈদ উপলক্ষে ইজনে সিজনক বছৰৰ সকলো দায় দোষ পৰিহাৰ কৰি একতা এনাজৰী ভাতৃত্ববোধৰ বান্ধোন সুদৃঢ় কৰি ৰাখিবৰ বাবে ইজনে সিজনক আলিংগন কৰে। এপিনে দুখীয়া নিচলা লোকক দান বৰঙণি দি আশীৰ্বাদ গ্ৰহণ কৰে ইছলাম ধৰ্মী ভক্তপ্ৰাণ ৰাইজে। পবিত্ৰ ঈদ-উল আজহাৰৰ সমূহীয়া নামাজৰ অন্তত শিংৰামাৰী ঈদগাহ ময়দান পৰিচালনা সমিতিৰ সভাপতি ৱাছিম আকৰাম ছিদ্দিকী আৰু আমিনুল হক চৌধুৰীয়ে বিশ্ব শান্তি বাৰ্তাৰ সন্দৰ্ভত আগবঢ়োৱা বক্তব্য শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। আসসালামু আলাইকুম, নমস্কাৰ। আমি শিংৰামাৰী আঞ্চলিক ঈদগাহ পৰিচালনা সমিতিৰ পৰা আজি সমগ্ৰ বিশ্বৰ লগতে আমাৰ অসম তথা আমাৰ কলাইগাঁৱতো সমূহীয়া ঈদ-উল আজহাৰ নামাজ আদায় কৰোঁ। আৰু উক্ত নামাজ আমাৰ আদায় কৰে আমাৰ কলাইগাঁও আঞ্চলিক ঈদগাহ সমিতিৰ অন্তৰ্গত কলাইগাঁও ১ নং শিঙিমাৰীৰ প্ৰেছ ইমাম ছবিকুল ইছলাম চাহেবে। আৰু এই উক্ত নামাজত আমাৰ অঞ্চলৰ উপৰিও সমগ্ৰ কলাইগাঁও অঞ্চলৰ পৰা বিভিন্ন মহল্লাৰ পৰা বা বিভিন্ন প্ৰান্তৰ পৰা বহু লোকে আহি আমাৰ ঈদগাহ ময়দানত নামাজ আদায় কৰে। তাৰ কাৰণে আমি সকলো অসমবাসী তথা ভাৰতবাসী ৰাইজক যিটো ঈদ নামাজ পঢ়িছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই উক্ত নামাজত আমাৰ পৰিচালনা সমিতিৰ সমূহ কৰ্মকৰ্তাই অশেষ কষ্ট কৰিছে, যাৰ বিনিময়ত আমি প্ৰতিকূল বতৰতো আমি সমূহীয়াকৈ খুব সুন্দৰকৈ ঈদৰ নামাজ আদায় কৰিব পাৰিছোঁ। আৰু তাৰ কাৰণে কলাইগাঁওবাসী সমগ্ৰ স্তৰৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিচালনা সমিতিৰ পৰা। আৰু এই ঈদক আমাৰ মাজত শান্তি আৰু সম্প্ৰীতি কৰি আনিছে। আৰু সকলো আমাৰ শিংৰামাৰী আঞ্চলিক ঈদগাহ সমিতিৰ তৰফৰ পৰা আমি এইটো আহ্বান যে এই ঈদত আমাৰ মাজত ভাতৃত্ববোধ এনাজৰী মজবুতৰ কাৰণে আমি সমূহীয়া দোৱা প্ৰাৰ্থনা হৈছে। আমাৰ ইমাম চাহেব সমূহীয়াকৈ দোৱা প্ৰাৰ্থনা কৰিছে যে আমাৰ ৰাজ্যত মানে শান্তি বিৰাজমান হয়। হিন্দু মুছলিম উভয়ে আমি শংকৰ আজাদৰ যিটো দেশ বুলি কওঁ নিদৰ্শন, সেই হিচাপে ভাতৃত্ববোধ এনাজৰী মজবুত হওক তাৰ কাৰণে সমূহীয়া দোৱা হৈছে। আৰু আমি সকলোৱে সমবেতভাৱে খুব সুন্দৰকৈ সকলোৰ সহায় সহযোগিতাৰ বিনিময়ত আজি আমি ঈদ পৰিচালনা কৰিব পাৰিছোঁ। তাৰ কাৰণে আটাইলৈ সকলোকে দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু বিশেষকৈ আমাৰ যিটো সমূহীয়াকৈ আমি ঈদ নামাজ কৰিলোঁ আৰু লগতে আমাৰ প্ৰত্যেক মানুহে ইছলাম ভাইসকলে কুৰবানী কৰিব। গতিকে আমি ইয়াৰ পৰা আমি ঈদগাহ পৰিচালনা সমিতিৰ পৰা এটা আহ্বান জনাইছোঁ, সকলো ধৰ্মৰ আৱেগ অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ কুৰবানী সাব্যস্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, আসসালামু আলাইকুম। ইয়াৰ জৰিয়তে আজি আমাৰ এই কলাইগাঁও আঞ্চলিক ঈদগাহ ময়দানৰ যি ঈদৰ নামাজ আদায় কৰিলোঁ। আমি এই নামাজ আদায় কৰি গোটেই বিশ্ব শান্তিৰ বাবে এই বিশ্বত যি যুদ্ধ বিগ্ৰহ তৃতীয় বিশ্বযুদ্ধৰ যি আগমনি দেখা দিছে সেইবিলাকৰ পৰা ফাম কাটিব পৰা যায়। আমি গোটেই বিশ্বৰ শান্তিৰ কাৰণে চিন্তা কৰি দোৱা কৰি আজি আমি মুক্ত মনে সৎ মনে ওলাই আহিছোঁ, যাতে আমাৰ বিশ্ব যিখিনি কষ্ট হৈ আছে গোটেই মানুহৰ সমাজৰ মাজত যিখিনি কষ্ট হৈ আছে সেইখিনি ভাল হওক তাৰ কাৰণে আশা কৰি দোৱা কৰি ওলাইছোঁ। আৰু আমাৰ এই যে ঈদৰ ময়দানত আমাক প্ৰশাসনে যিখিনি সহায় সহযোগিতা আৰু আমাক তাৰমানে চিকিউৰিটি বেজ বা যিখিনি ব্যৱস্থাপনা কৰি দিলে তাৰ বাবে গোটেই আমাৰ ওদালগুৰি জিলা প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই যে আমাৰ এইটো কুৰবানী ঈদৰ যিখিনি তাৰমানে আমাৰ ব্যৱস্থাপনা সেইখিনি যাতে সুন্দৰক্ৰমে কৰিব পাৰি, যাতে কোনো ধৰণৰ অন্য ধৰ্মক যাতে আমি বিনিষ্ট বা তেওঁলোকক আঘাত দিব নালাগে, সেই ধৰণৰ প্ৰক্ৰিয়াৰে আমি যাতে আগবাঢ়ি আমাৰ কুৰবানী সাব্যস্ত কৰিব লাগে, বেলেগকো আমি কষ্ট দিয়াব নালাগে। তেনেকৈ এটা প্ৰক্ৰিয়াৰে আমি আগবাঢ়ি যোৱাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। নিজেও তেনেকৈ প্ৰক্ৰিয়াৰে আগবাঢ়ি যাম বুলি আগবাঢ়িছোঁ। আৰু সদৌ শেষত সকলোকে ঈদ-উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।